হেল্ল' ষ্টুডেণ্টছ যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ যোনখন ইংলিছৰ ছাপ্লিমেণ্টাৰী আছে ফুটপ্ৰিণ্টছ উইদাউট ফিট তাৰ পৰা আহিব 14 মাৰ্কছ এই 14 মাৰ্কছ পাবলৈ আমি কিন্তু বেছি কষ্ট কৰিব নালাগে আমি খুব সহজতে এই 14 মাৰ্কছটো আমি যোগাৰ কৰিব পাৰোঁ আৰু 14 মাৰ্কছ মানে তোমালোকৰ 14 মাৰ্কছৰ কাৰণে বহুতে হয়তো লেটাৰ নাপাব পাৰে বহুতে হয়তো ফেইল কৰিব পাৰে গতিকে 14 মাৰ্কছটো কিমান মানে ইফেক্ট কৰে ৰিজাল্টত সেইটো তোমালোকে বুজি পোৱা নিশ্চয় গতিকে আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ যে এই 14 মাৰ্কছটো পাবলৈ আমি কি কৰিব লাগিব কিদৰে আমি সহজতে এই 14 মাৰ্কছটো আমি কালেক্ট কৰিব পাৰিম এক্সামত খুব সহজতে আমি এই 14 মাৰ্কছটো পাব পাৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া প্ৰথমতে আমি অলৰেডি ডিছকাছ কৰিলোঁ যে 14 মাৰ্কছ আমি ইয়াতে আছে ফুটপ্ৰিণ্টছ উইদাউট ফিটত তো ইয়াতে আমি জানিব লাগিব যে ইয়াতে 4+4 দুটা লং কুৱেশ্যন আহে দুটা লং কুৱেশ্যন আহে তাতে দুটাত মানে টোটেল 4টা আহে তাৰে পৰা দুটা লিখিব লাগে তো 4+4 8 আহে লং কুৱেশ্যনত আৰু 6টা আহে MCQ হৈ গ'ল তো টোটেল তেনেকৈ 14 মাৰ্কছ আহে এতিয়া আহিছোঁ আমি যে লং কুৱেশ্যনবিলাক কেনেদৰে আহে সেইখিনি আমি বাৰু চাই লওঁ তাৰপিছত আমি MCQ চাম কেনেদৰে আহে এইখিনি বুজাটো খুবেই প্ৰয়োজন এতিয়া চোৱা 56 আৰু 57 কুৱেশ্যন নম্বৰ চাবা তোমালোকে তো ইয়াতে প্ৰথম কুৱেশ্যন দিছিল প্ৰভাইড এ পেন পিকচাৰ অফ আজেবল তো এই কুৱেশ্যনটো ক'ৰ পৰা আহিছিলে মিডনাইট ভিজিটৰ পৰা আহিছিলে অৰ দি পেলাই আহিছে কি হাউ ডিড দ্য চাৰ্মিং লেডি ট্ৰেপ হৰেছ তো এই কুৱেশ্যনটো কেতিয়া ক'ৰ পৰা আহিছিলে এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা আহিছিলে হৈ গ'ল তো 4 মাৰ্কছ এনেকৈ আহিছিলে মিডনাইট ভিজিটৰ বা আমাৰ এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা আহিছিলে 57 কুৱেশ্যনটো যদি আমি চাওঁ শ্ব' দ্য গ্ৰিফিন ৱাজ এ ললেছ পাৰ্চন তো ইয়াতে কি আছিলে এইটো ক'ৰ পৰা আহিছিলে ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ পৰা আহিছিলে অৰ দি পেলাই এটা কুৱেশ্যন আহিছিলে নেৰেট দ্য য়ং লয়াৰ্ছ এক্সপিৰিয়েঞ্চ এট লুটকিন্স মাদাৰ্ছ ফাৰ্ম তো ইয়াতে কি আছিলে এইটো হেক ড্ৰাইভৰ পৰা আহিছিলে তো দেখিলা তোমালোকে যে এনেদৰে কুৱেশ্যনবিলাক দিয়া থাকে তোমালোকে এটা নহয় আৰু এটা কৰিব পাৰিবা আৰু আমি যদি MCQখিনি চাওঁ তো ভিডিঅ'টো যাতে কোনো আধাতে নেৰে কাৰণ ষ্ট্ৰেটেজিখিনি আমি লাষ্টত ডিছকাছ কৰিম প্ৰথমতে আমি বুজি লৈছোঁ যে কুৱেশ্যন কেনেধৰণৰ আহে তো এতিয়া MCQখিনি যদি কথা কওঁ MCQ কিন্তু অৰ দি পেলাই আহে ইয়াতে দেখিলা ওপৰৰ কুৱেশ্যনটো আছে ফুটপ্ৰিণ্টছ উইদাউট ফিটছৰ আৰু তলৰ কুৱেশ্যনটো কি আছে আমাৰ হেক ড্ৰাইভাৰৰ আছে তাৰপিছত 23 নম্বৰ যদি আমি চাওঁ তো 23 নম্বৰো ছেইম ইয়াতো আমাৰ হেক ড্ৰাইভাৰ প্ৰথমটো আহিছে ফুটপ্ৰিণ্টছ উইদাউট ফিট তাৰপিছতো আহিছে হেক ড্ৰাইভাৰ তাৰপিছতে 24 যদি চাওঁ ইয়াতে আহিছিলে ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ পৰা আহিছিলে এইটো তাৰপিছত MCQটো আহিছিলে আমাৰ হেক ড্ৰাইভাৰৰ পৰা আহিছিলে তাৰপিছতে ইয়াতে 25 নম্বৰ যদি চাওঁ ইয়াতো এই কুৱেশ্যন অফ ট্ৰাষ্ট অৰ দি পেলাই কিহৰ আহিছিলে মিডনাইট ভিজিটৰ তো নেক্সট আমাৰ যদি 26 নম্বৰ চাওঁ ইয়াতো কুৱেশ্যন অফ ট্ৰাষ্ট আৰু আমাৰ মিডনাইট ভিজিটৰ পৰা আহিছিলে 27 যদি চাওঁ ইয়াতো একেই কুৱেশ্যন অফ ট্ৰাষ্ট আৰু মানে অৰ দি পেলাই কি আহিছিলে মিডনাইট ভিজিটৰ এতিয়া এই গোটেই কুৱেশ্যনখিনি চোৱাৰ পিছত তোমালোকৰ এটা বস্তু হয়তো ক্লিয়াৰ হৈছে আৰু সেইটো হৈছে যে আমাৰ কুৱেশ্যনবিলাক আমি যদি ফ'ল' কৰিছোঁ এইখিনি আমি দেখিছোঁ তাত যে কুৱেশ্যনবিলাক অৰ দি পেলাই আহে 4টা চেপ্টাৰ আহে টোটেল তাৰে কি থাকে অৰ দি পেলাই মানে কুৱেশ্যন থাকে গতিকে ইয়াৰে আমি যদি যিসকলে এতিয়ালৈকে পঢ়া নাই এইখিনি পঢ়া নাই ছাপ্লিমেণ্টাৰীখিনি ষ্টাৰ্ট কৰা নাই বা পঢ়া নাই তেওঁলোকক কৈছোঁ মই কথাখিনি পঢ়িবতো আমি গোটেইখিনিয়ে লাগে কিন্তু আমাৰ যিহেতু হাতত টাইম কম আছে আমাৰ পঢ়া হোৱা নাই গতিকে আমি এই 4টা চেপ্টাৰৰ আমি মাত্ৰ 2টা চাম আমি যদি আমাৰ টাইম পঢ়া নাই আমি ছাপ্লিমেণ্টাৰীখন তো আমি জাষ্ট 2টা চেপ্টাৰ ইয়াৰ পৰা পঢ়িলেই হ'ল তো এই বস্তুখিনি কেনেকৈ পঢ়িম সেইখিনি কথাও ডিছকাছ কৰিম এতিয়া চোৱা ইয়াতে চোৱা আমাৰ কুৱেশ্যনখিনি ফ'ল' কৰি আমি কি গম পালোঁ যে দ্য মিডনাইট ভিজিটৰ অৰ এই কুৱেশ্যন অফ ট্ৰাষ্ট আহে অৰ দি পেলাই আহে আৰু ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু হেক ড্ৰাইভাৰৰ মাজত অৰ থাকে গম পালোঁ তো এতিয়া তোমালোকে যিকোনো এটা চুজ কৰিব লাগিব এতিয়া তাৰ মিডনাইট ভিজিটৰটো হয়তো পঢ়িব পাৰা ধৰা দুটা গ্ৰুপ মই বনাইছোঁ প্ৰথম গ্ৰুপত কোন আছে দ্য মিডনাইট ভিজিটৰ অৰ কুৱেশ্যন অফ ট্ৰাষ্ট আৰু ছেকেণ্ড গ্ৰুপত কোন আছে ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু হেক ড্ৰাইভাৰ এতিয়া প্ৰথম গ্ৰুপৰ পৰা তোমালোকে এটা চুজ কৰিব লাগিব যে কোনটো পঢ়িম হয়তো তোমালোকে মিডনাইট ভিজিটৰ পঢ়িব পাৰা বা কুৱেশ্যন অফ ট্ৰাষ্ট পঢ়িব পাৰা বা ছেকেণ্ড গ্ৰুপৰ পৰা তোমালোকে ফুটপ্ৰিণ্টছ উইদাউট ফিট পঢ়িব পাৰা বা হেক ড্ৰাইভাৰ পঢ়িব পাৰা হৈ গ'ল এতিয়া মোক যদি সোধা যে কি পঢ়িম হয়তো বহুতে খেলি মেলিকৈ পঢ়ি আছে তোমালোকে খেলি মেলিকৈ নপঢ়ি যিকোনো এটা চুজ কৰিব লাগিব যদি পঢ়া নাই আৰু পঢ়িছা যদি ভাল কথা এতিয়া চোৱা মোক যদি সোধা যে কোনটো পঢ়িম কোনটো চেপ্টাৰ পঢ়িম ইজি চেপ্টাৰ যদি আমি ক'বলৈ যাওঁ এতিয়া মোৰ মতে মই যদি কওঁ তোমালোকে প্ৰথম গ্ৰুপৰ পৰা মিডনাইট ভিজিটৰটো পঢ়িব পাৰা আৰু ছেকেণ্ড গ্ৰুপৰ পৰা তোমালোকে ফুটপ্ৰিণ্টছ উইদাউট ফিটটো পঢ়িলে ভাল হ'ব কাৰণ এই দুটা চেপ্টাৰ খুব ইজি হয় আৰু কুৱেশ্যনবিলাকো খুব ধৰা আহি থকা কুৱেশ্যনবিলাকে আহে আৰু আমি এটা অনুমান কৰিব পাৰোঁ যে কেনেধৰণৰ কুৱেশ্যন আহিব হৈ গ'ল এতিয়া আমি ডিছকাছ কৰিম যে এই দুটা চেপ্টাৰৰ পৰা আমি কি কুৱেশ্যন পঢ়িম কেনেধৰণৰ কুৱেশ্যন পঢ়িব লাগিব সেইখিনিও তোমালোকক দেখাই আছোঁ
এতিয়া লং কুৱেশ্যন আনচাৰৰ ক্ষেত্ৰত আমি যদি মিডনাইট ভিজিটৰ কথা কওঁ তো এইখিনি কুৱেশ্যন তোমালোকে চাবা between Azebul and Marx, who do you think more intelligent? Why? Who is Fowler? Give description of his meeting with Azebul. Give description of Max's conversation with Azebul. So describe the meeting between Azebul and Max. তাৰপিছতে আছে briefly describe how Azebul defeated Max's scheme to take away the report. তো এই তিনিটা কুৱেশ্যন যোনকেইটা আছে গোটেইকেইটা আনচাৰ একে হ'ব তাৰপিছতে give a character sketch of Azebul. তাৰপিছতে আছে how is Azebul different from other secret agents, who is Fowler and what is authentic thrill of the day. তো এইখিনি চোৱা কুৱেশ্যন ছটা যে আছে এই কুৱেশ্যন ছটা তোমালোকে পঢ়াৰ পিছত মই ভাবোঁ যে গোটেইখিনি হৈয়ে যায় কিন্তু কুৱেশ্যন সোধোতে যেতিয়া এক্সামত কুৱেশ্যন দিয়া হয় তেতিয়া ধৰা অলপ বেলেগকৈ দিয়ে মানে ধৰা আনচাৰখিনি তোমালোকে অলৰেডি জানাই কিন্তু কুৱেশ্যনবিলাক হয়তো অলপ বেলেগ ধৰণৰ আহিব পাৰে এতিয়া উদাহৰণস্বৰূপে যদি তোমালোকক দেখাওঁ 4 নম্বৰটো চাবা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো গিভ এ কেৰেক্টাৰ স্কেচ অফ Azebul সেই কুৱেশ্যনটো তোমালোকৰ চোৱা 56 নম্বৰ যে আহিছিলে প্ৰভাইড এ পেন পিকচাৰ অফ Azebul তো সেই গোটেইখিনি এই কুৱেশ্যনৰ এইটো আনচাৰ একে হ'ব কুৱেশ্যনটো অলপ বেলেগকৈ দিছে পেন পিকচাৰ বুলি দিছে ইয়াতে কেৰেক্টাৰ স্কেচ বুলি দিছে কিন্তু তোমালোকে সেইটো বুজি পাব লাগিব যে আনচাৰটো একে হ'ব হা তো এইটো এটা কৈ দিওঁ কথাটো যে 4 নম্বৰ যিহেতু যোৱাবাৰ আহি গৈছিলে গতিকে এইবাৰ অহাটো অলপ কঠিন আছে ছেম কুৱেশ্যন ৰিপিট নহয় গতিকে এইটো অলপ মানে চাব পাৰা সেইটো কোৱা নাই কিন্তু এইটো আশা অলপ কম আছে আশাটো ইয়াৰ পিছত যদি আমি ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ কথা কওঁ তো ইয়াতে চাবা এইকেইটা কুৱেশ্যন চাবা তোমালোকে ডেছক্ৰাইব গ্ৰিফিনছ এক্সপিৰিয়েঞ্চ ইন ৰুৰেলেণ্ড তাৰপিছতে হু ৱাজ গ্ৰিফিন হোৱাই এণ্ড হাউ ডিড হি বিকাম ইনভিজিবল হাউ ডিড হি বিকাম হোমলেছ ৱাণ্ডাৰাৰ নেক্সট আছে থাৰ্ড নম্বৰটো ব্ৰিফলি ডেছক্ৰাইব দ্য এক্সট্ৰাঅৰ্ডিনেৰী বিহেভিয়াৰ অফ মিছেছ হলছ ফাৰ্নিচাৰ অৰ দি প্লে আছে হোৱাট আদাৰ এক্সট্ৰাঅৰ্ডিনেৰী থিং হেপেন এট দ্য ইন একে হ'ব দুটা কুৱেশ্যন আনচাৰ 4 নম্বৰ আছে হোৱাই ডিড গ্ৰিফিন বিকাম এ হোমলেছ ৱাণ্ডাৰাৰ হোৱাই ডিড হি শ্লিপ ইন টু দ্য বিগ লণ্ডন ষ্ট'ৰ এণ্ড হোৱাট ডিড হি ডু দেয়াৰ 5 নম্বৰ আছে গ্ৰিফিন ৱাজ ৰেডাৰ ললেছ পাৰ্চন কমেণ্ট এইটো খুব আহে তাৰপিছত আছে ৰাইট এবাউট এনি ওৱান ইনচিডেণ্ট হুইচ প্ৰুভছ ডেট গ্ৰিফিন ৱাজ এ ললেছ পাৰ্চন তো সেইটো একে হ'ব তো আৰু এটা কথা ইয়াতে এই কুৱেশ্যনটো যোৱাবাৰ আহি গৈছে ইয়াতে শ্ব' হাউ গ্ৰিফিন ৱাজ ললেছ পাৰ্চন তো এইবাৰ এইটো কুৱেশ্যন অহাটো মানে চান্স কম আছে ইয়াৰ পিছতে 6 নম্বৰ আছে হাউ এণ্ড হোৱাই ডিড গ্ৰিফিন কাম টু ভিলেজ আইপিং হোৱাই ডাজ মিছেছ হল ফাইণ্ড হিম এচেণ্ট্ৰিক তো 7 নম্বৰ কুৱেশ্যনটো 6 নম্বৰৰ লগত প্ৰায় একে হোৱাই ডাজ মিছেছ হল ফাইণ্ড দ্য এচেণ্ট্ৰিক তো সেইটো কুৱেশ্যনো খুব আহে এইবাৰ আহিব পাৰে চাবা অলপ ভালকৈ তো এতিয়া আমি চালোঁ যে লং কুৱেশ্যন আনচাৰ্ছখিনি কিদৰে আহিব ক'ৰ পৰা আমি চাব লাগিব এতিয়া আমি আহিছোঁ যে MCQখিনি আমি কিদৰে পঢ়িম এতিয়া চোৱা MCQখিনি বুজিবলৈ আমি চেপ্টাৰবিলাক পঢ়িব লাগিব চেপ্টাৰবিলাকৰ গোটেই চেপ্টাৰটো আমি যদি ভালদৰে বুজি লওঁ তেতিয়াহে আমি MCQখিনি আমি বুজি পাম তো চেপ্টাৰবিলাক মই বুজাই থৈছোঁ তো MCQখিনি বুজিবলৈ আমি লাইন বাই লাইন আমি চেপ্টাৰবিলাক পঢ়িব লাগিব আৰু বুজিব লাগিব তো আমাৰ চেপ্টাৰ এক্সপ্লেনেশ্যনৰ ভিডিঅ' দিয়া হৈ আছে মই ডেছক্ৰিপশ্যনত দি দিম তাৰপৰা তোমালোকে লাইন বাই লাইন এক্সপ্লেনেশ্যন চাই ল'বা তাৰপৰা কি হ'ব তোমালোকৰ তাৰপৰা যিকোনো কুৱেশ্যন আহিলে মানে ছাপ্লিমেণ্টাৰী যিকোনো কুৱেশ্যন আহিলে তোমালোকে এটেম্প কৰিব পাৰিবা গতিকে এই ভিডিঅ'বিলাক চোৱাটো খুবেই প্ৰয়োজন বা তোমালোকে নিজেও কিতাপ পঢ়ি যদি বুজি লোৱা সেইটোও হ'ব আৰু এই দুটা ভিডিঅ' বাৰু মই দিয়ে থ'ম কিন্তু বাকী দুটা চেপ্টাৰ যেনেকৈ হেক ড্ৰাইভাৰ হওক বা আমাৰ আৰু কি আছিলে এই কুৱেশ্যন অফ ট্ৰাষ্ট হওক সেই চেপ্টাৰকেইটা যদি পঢ়ি লোৱা ভাল হয় কাৰণ যদি ধৰা এটা MCQ নোৱাৰা বেলেগ এটা অপশ্যন থাকিব আমাৰ বেলেগ এটা আমি পঢ়িব পাৰিম তো চেপ্টাৰবিলাক তোমালোকে অলপ বুজি ল'ব চেষ্টা কৰিবা তাৰোপৰি তোমালোকে এইখিনি কৰাৰ উপৰিও তোমালোকে যদি যোনখিনি টেষ্ট পেপাৰ ওলাইছে সেইখিনি তোমালোকে যদি প্ৰেক্টিছ কৰা টেষ্ট পেপাৰবিলাক তোমালোকে প্ৰেক্টিছ কৰিলে আৰু বেছি সুফল পাবা তোমালোকে তো আমি আমাৰ এপত টেষ্ট পেপাৰবিলাক প্ৰভাইড কৰি আছোঁ তাতে তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ গোটেই টেষ্ট পেপাৰ পাই যাবা তো ইয়াতে দেখিছা তোমালোকে তো আমি ইয়াতে PDF প্ৰভাইড কৰিছোঁ তো PDFখিনি ডাউনলোড কৰি তোমালোকে প্ৰিণ্ট আউট কৰিও প্ৰেক্টিছ কৰিব পাৰা তাৰোপৰি আৰু এটা ফেচিলিটি আছে কি ইয়াতে তোমালোকে মুকত যদি যোৱা মুক ছেকশ্যনত তাতে তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ ইয়াতে দেখিছা তুমি HS টেষ্ট পেপাৰ যদি যোৱা ডিষ্ট্ৰিক্ট ৱাইজ ইয়াতে মক টেষ্ট মানে আমাৰ দিয়া হৈছে MCQ 4টা ছাবজেক্টৰ ইয়াতে তোমালোকে চোৱা মক টেষ্ট দিব পাৰিবা তোমালোকে কোনটো হেৰি হয় তাতে ডাইৰেক্টলি দিব পাৰিবা আৰু তোমালোকৰ ৰিজাল্টটো তোমালোকে তাত পাই যাবা তো ইয়াতে লিডাৰ বোৰ্ডো আছে তোমালোকে তাতো চাব পাৰিবা তোমালোকৰ ৰেংকটো কিমান হৈ আছে তো ইয়াতে আমি মক টেষ্ট আৰু এই টেষ্ট পেপাৰখিনি মাত্ৰ 99 ৰুপিজত দি আছোঁ আৰু তোমালোকক যদি চেপ্টাৰ ৱাইজ মক টেষ্ট লাগে চেপ্টাৰ ৱাইজ MCQ লাগে তাতে গোটেইখিনি হোল পেক মিলাই পেলাই তোমালোকৰ 199 প্ৰাইচ মানে পে' কৰিলেই হ'ল তো তোমালোকে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ এপৰ তাত গৈ পেলাই তোমালোকে চাই লৈ পেলাই তোমালোকে বাই কৰিব পাৰিবা তো এইখিনি আছিলে আশা কৰিছোঁ ভিডিঅ'টো তোমালোকে বুজি পাইছা আৰু সেইমতেদি তোমালোকে যদি নিজৰ প্ৰিপেৰেশ্যনখিনি চলাই লৈ যোৱা তোমালোকে ধুনীয়াকৈ আমাৰ
HSLC 2025ত 14 মাৰ্কছ তোমালোকে ধুনীয়াকৈ পাব পাৰিবা আৰু তোমালোকে এটা ভাল ৰিজাল্ট কৰি ওলাই আহিব পাৰিবা তো আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং কেলন।